নমস্কাৰ সকলোকে অন্যটি ব্লগলৈ স্বাগতম জনাইছো বিহুৰে বলিয়া মন আজৈ এখেতে মোক গাড়ীত থবলৈ আহিছে স্কুল পোন প্ৰথমে কওঁ যে ৰঙালী ৰঙৰ দৰে ৰঙীন হৈ পৰক আপোনালোকৰ জীৱন আৰু বৰ্তমান স্কুললৈ আহিছে কে নাচনীজনী হয় অকমান লাজু লাগিছে এতিয়া স্কুলত গ'লে সবে যদি ষ্টাইল কৰা দেখো তেতিয়া মানে অকমান ষ্টাইলত এডাল পিন্ধি থাকিম যদি কোনো পিনা নেদেখো আকৌ খুলিবলৈ বেগতে থৈ দিম স্কুলত মানে আজিকালিতো প্ৰি বিহু সেলিব্ৰেট কৰে ন প্ৰি বিহু উদযাপন কৰা হয় বিদ্যালয়ত তো আমাৰ স্কুলতো আছে তো তাৰ কাৰণে মানে অকমান ষ্টাইল কৰি থাকোতে অকমান দেৰি হৈ গৈছে তো এক কৈছো বোলো যেনি মোক আৰু 5-10 মিনিটত গৈ পেলাই স্কুল পুৱাই দিয়েগে আৰু মই এওক কৈছো এটা বোলো স্কুল যেহেতু সোনকালে ছুটি হ'ব বগা কুৰ্তা এটা পিন্ধা মোৰ মনৰ আশাটো পূৰণ কৰি দিবা বোলো বগা কুৰ্তা এটা পিন্ধা মোক আনিবলৈ আহিবা 12টামান বজাত তো আনিবলৈ যেতিয়া আহিবা তেতিয়া অকমান আমি আমাৰ স্কুল পাৰ হৈ সিফালে বাগান আছে কোন ফটো এটা উঠিম যেহেতু ফটো আৰু বিহুটো বছৰত এবাৰে আহে আপোনালোকে কমেণ্ট কৰিব মই ভাল কথা কৈছো না কিন্তু এখেতে কৈছে নাই মোৰ জানেই নহয় অকমান চিট পখিলি ৱাইফৰ হাজবেণ্ডটো যেতিয়া অকণ গহীন গম্ভীৰ হয় সিহঁতে বৰ বেছি আৰু মাইকী মানুহজনীক মানে বহুত টেনশ্যন দিয়ে মানে এইবিলাকতে যে অকমান মনটো বুজি পালে ভাল লাগে দিয়কচোন আহিলে এতিয়া কি কৰে নাজানো তো স্কুল পাই লওঁ ব্লগটো আপোনালোকক দেখুৱাম এতিয়া আমি ফ্লাইঅভাৰ পাৰ হৈ আহিলোঁ যোৰহাটৰ যিখন ফ্লাইঅভাৰত চব মানুহে ফটো উঠি ভাইৰেল কৰিছিল আহিও কি থেকেচনি আজি এবছৰ আগত তো আহিছোঁ সেইটোৱে আৰু অতিকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ তো বিহুৰ বতৰ লাগিছে গাত বিহু টিকটাও ফ্লেট বনাই আছে গাড়ী মই আচলতে চিট বেল্ট মাৰা নাই সেইকাৰণে টিট কৰি আছে আৰু বিহু বুলিয়ে মই কৈছোঁ আজি চাগে কিমান ফাইন চাইন উঠাব পুলিচৰ তাৰ কোনো ঠিকনা নাই আৰু মই চাওক এপাত সৰু গামখাৰু পিন্ধিছোঁ সৰু গামখাৰু এযোৰ মোৰ বিয়াত দিয়া হৈছিলে চবকে ধুনীয়াকে তুলি দে আঙুলটো দি লৈছে কে কেমেৰাটো নাই লোৱা কেমেৰাটো মানে আঙুলটো নাই দিয়া এনেকে চবকে ওচৰৰ আপুনি গাটো দি এই যে আমাৰ তিনিগৰাকীক ঢাকি দিছে এজন চেনাই হলে আকৌ ভাগ বতৰা বহুত হ'ব লাগিব পিছকে ওলাইছা ছেকেণ্ড মাৰক হৈ গ'ল
হুঁচৰি গাওঁ ভাল ভাল বোলে ৰাইজৰো ভাল ভঁৰাল বোলে পশ্চিমে হয় উত্তৰে চৰু বোলে দক্ষিণে গৰু ৰাইজৰ কুশলাৰ্থে বোলা সদায় দেও পদূলি আছে আমোল মোলাই দুফালে দুজুপি নাহত আপোনাৰ চোতালত হুঁচৰি জুৰিছোঁ ঢোল পেঁপাই তুলিছে অমিয়া ক'ত যোৱা
ভিডিও হে অন হৈ থাকে মোটা ফটো সটো নহয় বেছিকে ভিডিও হে অন হৈ থাকে কোন সময় কোন ওলাই যায় তাৰ কোনো ঠিকনা নাই বিলাহী আমাক খৰাই বিলাহী লাইনি বিয়া আমাক বিদায় দিয়াহি আজয় বিদায় দিয়ক ল'ৰাকেইটা বিদায় দিয়ক আমাৰ ল'ৰাকেইটা খাওঁ বুলিলে বগৰী আয়ৈ অনুমাৰি ৰং বুলিলে গোলাপৰ
ইয়াত আমি দিছোঁ অৰিজিনেল দিছোঁ বাৰু আমাৰ বাইদেৱে আমাৰ পিংকু বাইদেউ এটা অৰিজিনেল দি গৈছে তোমালোকক বাইদেউ যিহেতু ছোৱালীগৰাকীৰ নৈ বিয়াৰ আগবাঢ়িছে অহা 20 তাৰিখে বুজিলা তাৰ কাৰণে বাইদেৱে আশীৰ্বাদ দিবলৈ কৈছে দেই বেলেগ বেলেগ আশীৰ্বাদ দিব দেই আৰু বাইদেউ দিছে আৰু অৰিজিনেল দিছে বাইদেউ আমি আগবঢ়াইছোঁ কৃষ্ণ হ'ব দিয়া কুশল এনেকে দিয়া নেকি আমাৰ ফালে বেলেগ ইখঙি আশীৰ্বাদ কৰিছো গৃহস্থে অলি চিঙি আশীৰ্বাদ কৰিছো গৃহস্থ কুশলে থাকক আমাৰ নগাঁও ফালে কেনেকে কয় জানানে এটা বাটিত নহৰু বাইদেউ কুশল হওক মংগল হওক এটা বাটিত পনৰু বাইদেউ কুশল হওক মংগল হওক এটা বাটিত কুতৰা শাক মূৰৰ চুলি ছিগি আশীৰ্বাদ কৰিছো গৃহস্থ কুশলে থাকক এনেকে কয় মই ইমান ধুনীয়াকৈ শুনালো মোৰ কাৰণে ক্লেপ এটা দি দিয়া আকৌ ইমান ধুনীয়াকৈ বিহুখনি হ'ল আমাৰ চিনামৰাৰ দৰ্শকখিনিক নুতুলিলে ভাল হ'ব জানো হয়নে ধন্যবাদ মই এতিয়া আমাৰ যি ইমান ধুনীয়াকৈ আমাৰ নাচনী ঢুলীয়াহঁতক ৰ'বা নাচনী ঢুলীয়াহঁতক ইমান ধুনীয়াকৈ সহযোগ কৰাৰ কাৰণে আমাৰ দৰ্শকখিনিক ভিডিঅ'ত উঠাই দিছোঁ দেই ওলাইছোঁ চবকে ওলাইছোঁ দেই চবকে উলিয়াইছোঁ চবকে বাই বাই